অহংকাৰ প্ৰচুৰ অহংকাৰ পিছে সেই অহংকাৰ আৰু মইবৰ বুধে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত কঠোৰ সিদ্ধান্ত ললে মৰিগাঁও জিলা প্ৰশাসনে অসম জেট নামৰ ফেচবুক পেজটোৰ জৰিয়তে এগৰাকী ডিজিটেল ক্ৰিয়েটৰ ৰূপে পৰিচয় লাভ কৰিছিল লাবুমণি আমচঙে বৃত্তিত শিক্ষক এগৰাকী যুৱকে সামাজিক মাধ্যমত অনলাইন জুৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল পাপৰি কলিতা নামৰ মহিলা আৰক্ষী জোৱানগৰাকী এনে কৰ্মৰ বাবে নিলম্বন কৰাৰ পাছত শিক্ষক লাবুমণি তথা অসম জেটৰ বিৰুদ্ধে অনুৰূপ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছিল শুকুৰবাৰে তেওঁলৈ মৰিগাঁও জিলা শিক্ষা বিষয়াই প্ৰেৰণ কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী শনিবাৰে 5 বজাৰ ভিতৰত সেই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছিল যদিও লাবুমণিয়ে সামাজিক মাধ্যমযোগে তেনে জাননীৰ কোনো উত্তৰ নিদিও বুলি ঘোষণা কৰিছিল ইয়াৰ পাছতে শিক্ষকজনৰ বিৰুদ্ধে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে মৰিগাঁও শিক্ষা বিষয়াই উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সুৰা সেৱন কৰি ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰিছিল লাবুমণিয়ে সেইবাৰো কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল তেওঁক এক ৰাজনৈতিক শক্তিৰ কৃপাধন্য লাবুমণিয়ে এইবাৰ পিছে ৰক্ষা নাপালে এইখনেই সেইখন তেওঁৰ নিলম্বনৰ নিৰ্দেশ পূৰ্বৰ বহু বিতৰ্কিত কামেৰে চৰ্চা লাভ কৰা এইগৰাকী শিক্ষকক চাকৰিৰ পৰা বৰখাস্ত কৰাৰো দাবী উঠিছে সামাজিক মাধ্যমত তেওঁৰ সমালোচনাই ইতিমধ্যে ভৰি পৰিছে গুৰুগোসাঁই নমনা লাবুমণিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে মৰিগাঁওৰ স্থানীয় ৰাইজৰ মতে এগৰাকী মন্ত্ৰীৰ নাম লৈ এই দুষ্কাৰ্য কৰি গৈছিল তেওঁ মন্ত্ৰীৰ ঘনিষ্ঠ বুলি দাবী কৰি লাবুমণিয়ে এইবাৰো হাৰি যাব পাৰিম বুলি ভাবিছিল যদিও এইবাৰ কিন্তু ৰক্ষা নপৰিল অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক